মথাঝাৰ প্ৰাচীন ঠাইৰ এক অবাৰ্চিন গাঁৱৰ নাম। ঐতিহাসিক কিন্তু পুনৰুজ্জীৱিত এক বসতিৰ স্থল। যদিও চৰকাৰী তথ্যত গাঁওখনৰ নাম চলাৰদল, তথাপি গাঁওবাসীৰ সকলো আৱেগ অনুভূতি মাথো মথাঝাৰ নামটোৰ লগতহে জড়িত। পুৰণি কালত গাঁওখন স্থাপনৰ পূৰ্বে অটব্য ঝাৰণি আছিল আৰু সেই ঝাৰৰ মাজত মঠৰ উৎপত্তি হয় বাবে ঠাইখনক মঠৰ ঝাৰণি বা মঠৰ ঝাৰ আৰু তাৰ অপভ্ৰংশ হৈ পিছলৈ মথাঝাৰৰ ৰূপ লয়। চলাৰদল বা মথাঝাৰ গাঁওখন দৰং জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত বৃহত্তৰ গৰুসুটি অঞ্চলৰ এক অন্যতম গাঁও। অঞ্চলটোৰ ভিতৰতে দ আৰু প্ৰায় সকলো ক্ষেত্ৰত আজিৰ পৰা কেইবাবছৰমান আগলৈ গাঁওখন পিছপৰা আছিল। ৰাস্তা-ঘাটৰো নাছিল কোনো সুব্যৱস্থা। কিন্তু বৰ্তমান গাঁওবাসীৰ পৰিশ্ৰম, সাধনা আৰু নিৰন্তৰ প্ৰয়াসৰ ফলত অঞ্চলটিৰ উপৰিও জিলাখনৰ ভিতৰতে এক উল্লেখযোগ্য স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গাঁওবাসী কঠোৰ পৰিশ্ৰমী আৰু অধ্যৱসায়ী হোৱাৰ বাবে খেতি-বাতি, ব্যৱসায়-বাণিজ্য, পশুপালন, চাকৰি আদিৰ জৰিয়তে গাঁওখনক বহু কম সময়ৰ ভিতৰত ক্ষিপ্ৰতাৰে উন্নতিৰ পথত আগুৱাই লৈ যাবলৈ সক্ষম হৈছিল। চলাৰদল গাঁওখন মূলতঃ এক কৃষিপ্ৰধান গাঁও। গাঁৱৰ লোকসকলে বৰ্তমান বছৰৰ বিভিন্ন সময়ত বিভিন্ন ফচলৰ খেতি-বাতি কৰি আহিছে। 1999 চনৰ আগলৈ গাঁওখনৰ প্ৰধান খেতি আছিল আহু আৰু বাও ধান। লুইতপৰীয়া অতিকৈ দ অঞ্চল হোৱা বাবে বানপানীয়ে গাঁওখনক সকলো দিশৰ পৰা ব্যতিব্যস্ত কৰি তুলিছিল। আহু আৰু বাও ধানৰ খেতিৰ পৰা পোৱা ফচলেৰে বছৰটো খাব নোজুৰিছিল। সময়ে সময়ে বহুতো পৰিয়ালে অনাহাৰে থাকিব লগা হৈছিল। এটা সময়ত গাঁৱৰ মানুহে খেলুক খাই ভোক নিবাৰণ কৰা কথা হয়তো বহুতো মানুহৰ আজিও মনত আছে। বৰ্তমান বৈজ্ঞানিক ভিত্তিত কৰা বড়ো আৰু শালি ধান, সৰিয়হ, মাকৈ, ৰঙালাও, জলকীয়া, শাক-পাচলি ইত্যাদি খেতি-বাতিৰ জৰিয়তে গাঁওখনৰ লোকে আৰ্থিক ক্ষেত্ৰত যথেষ্ট টনকিয়াল হৈছে। খেতি-বাতিৰ উপৰিও গাঁওখনৰ অৰ্থনৈতিক দিশটোক সবল কৰা মাধ্যম হ'ল কাঠ আৰু পকী কামৰ মিস্ত্ৰীসকলৰ হাতৰ কলা। গাঁওখনত অঞ্চলটোৰ ভিতৰতে সৰ্বাধিক কাঠ আৰু পকী কামৰ মিস্ত্ৰী আছে। তদুপৰি বহুতো শিক্ষিত যুৱক গুৱাহাটী মহানগৰীত ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম